নমস্কাৰ সকলোকে পাঠদানৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত DHS DME DHS FWN আয়ুষৰ যোৱা 29 মে 2022 বৰ্ষত যি গ্ৰেড 3 টেকনিকেল পোষ্টৰ বাবে কমন এক্সাম হৈছিলে সেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ পেপাৰখনৰ পৰা আমি সায়েন্স পাৰ্টৰ 10টা MCQ আলোচনা কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে হয়তো ইতিমধ্যে গম পাই যে সেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ পেপাৰখনত জিকে আৰু সায়েন্স পাৰ্টৰ পৰা মুঠ 30টা কুৱেশ্যনছ আৰু ইংলিছ পাৰ্টৰ পৰা 10টা আৰু মেথছ পাৰ্টৰ পৰা 10টা কুৱেশ্যন টোটেল 50টা কুৱেশ্যনছ আছিলে। প্ৰতিটো কুৱেশ্যনৰ বিপৰীতে 2 মাৰ্ক আছিলে। মুঠ কুৱেশ্যনছ পেপাৰখনত 100 মাৰ্ক আছিল আৰু তাৰ বিপৰীতে সময় দিছিল 1.5 ঘণ্টা। বলক এতিয়া পলম নকৰাকৈ কুৱেশ্যনৰ ফালে আগবাঢ়ো। Number 1, which of the following is also known as common salt? আমি সাধাৰণতে যিটো নিমখ খাওঁ বা ব্যৱহাৰ কৰোঁ তাক কি বুলি কোৱা হয় সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, সোডিয়াম ক্লৰাইড। আপোনালোকে জানি থোৱা ভাল, কেতিয়াবা পৰীক্ষাত সোধে সোডিয়াম ক্লৰাইডৰ ৰাসায়নিক সংকেত বা কেমিকেল ফৰ্মুলা কি বুলি। সোডিয়াম ক্লৰাইডৰ ৰাসায়নিক সংকেত হ'ল NaCl। কুৱেশ্যন নম্বৰ 2, টাইফয়েড ফিভাৰ ইজ এ ডিজিজ কজড বাই, অৰ্থাৎ টাইফয়েড জ্বৰ বেমাৰটো কোনটো কাৰকৰ দ্বাৰা হয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বেক্টেৰিয়া। টাইফয়েড ফিভাৰটো সালমনেলা টাইফি নামৰ বেক্টেৰিয়াৰ দ্বাৰা হয়, অৰ্থাৎ টাইফয়েড ফিভাৰটোৰ পজিটিভ এজেণ্ট হ'ল সালমনেলা টাইফি আৰু টাইফয়েড ফিভাৰটো খাদ্য আৰু পানীৰ সংস্পৰ্শত সংক্ৰামিত হয়। কুৱেশ্যন নম্বৰ 3, হুইচ এমং দ্য ফ্লোয়িং ডিজিজ ইজ নট স্প্ৰেড বাই মস্কুইটোছ, তলৰ কোনটো বেমাৰ মস্কুইটোৰ বাইটছৰ দ্বাৰা সংক্ৰমিত নহয় বুলি সুধিছে। তলৰ চাৰিওটা অপশ্যনৰ ভিতৰত অপশ্যন এ ফাইলেৰিয়া বা লিম্ফেটিক ফাইলেৰিয়াছিছ ডিজিজ, অপশ্যন বি ডেংগু, অপশ্যন ডি চিকুনগুনিয়া, এই তিনিওটা মস্কিটো বাইটছৰ দ্বাৰা স্প্ৰেড হয় আৰু অপশ্যন চি কালা আজাৰ, যাক ব্লাক ফিভাৰ বুলি কোৱা হয়, সেই কালা আজাৰ বেমাৰটো চেণ্ট ফ্লাই বাইটছৰ দ্বাৰাহে স্প্ৰেড হয়। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কালা আজাৰ। নম্বৰ 4, ডিফিচিয়েঞ্চি ইন আইৰণ কজেছ, আমাৰ শৰীৰত যেতিয়া আইৰণৰ অভাৱ হয় তেতিয়া তলৰ কোনটো বেমাৰ হোৱা দেখা যায়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এনেমিয়া। আইৰণৰ অভাৱ হ'লে আমি মিট, ইগছ, লিভাৰ, জাগৰি, আমলা বা আমলখি, কচু আদি খাব লাগে। কুৱেশ্যন নম্বৰ 5, ডিফিচিয়েঞ্চি ইন হুইচ হৰমন লিডছ টু ডায়েবেটিছ মেলিটাছ, অৰ্থাৎ মানৱ দেহত যি ডায়েবেটিছ বেমাৰ হয় সেই ডায়েবেটিছ বেমাৰটো কোনটো হৰমনৰ অভাৱত হয় বুলি সুধিছে। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ইনচুলিন। কুৱেশ্যন নম্বৰ 6, হুইচ অফ দ্য ফ্লোয়িং ইজ এন এণ্টিবায়'টিক, তলৰ কোনটো এটা এণ্টিবায়'টিক। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইৰাথ্ৰমাইচিন। যদি শেষত বা ছাফিক্সটো মাইচিন হয় তেন্তে আপোনালোকে জানি লওক যে সেইটো এটা এণ্টিবায়'টিক হ'ব। কুৱেশ্যন নম্বৰ 7, মাইট্ৰকণ্ড্ৰিয়া আৰ প্ৰেজেণ্ট ইন হুইচ পাৰ্ট অফ দ্য চেল, অৰ্থাৎ কোষৰ কোনটো অংশত মাইট্ৰকণ্ড্ৰিয়া থাকে বুলি সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চাইটোপ্লাজম। মাইট্ৰকণ্ড্ৰিয়াই কোষৰ ছাৰ্ভাইভেল আৰু ফাংচনৰ বাবে শক্তি বা এনাৰ্জিৰ যোগান ধৰে, সেইবাবে মাইট্ৰকণ্ড্ৰিয়াক পাৱাৰ হাউচ অফ চেল বুলি কোৱা হয়। লগতে আপোনালোকে জানি লওক যে মাইট্ৰকণ্ড্ৰিয়া অনলি ইউকাৰিঅটিক কোষতহে পোৱা যায়। কুৱেশ্যন নম্বৰ 8, দ্য ফ'ৰ্চ এক্টিং অন ইউনিট এৰিয়া অফ ছাৰ্ফেচ ইজ কল্ড, অৰ্থাৎ কোনো এটা পৃষ্ঠৰ একক ক্ষেত্ৰফলত প্ৰয়োগ কৰা বলক কি বুলি কোৱা হয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰেছাৰ। আপোনালোকে লগতে জানি লওক যে প্ৰেছাৰৰ ইউনিট হ'ল পাস্কেল। মনত ৰাখিব, সদায় এক্সামত অহা দেখা যায়। কুৱেশ্যন নম্বৰ 9, হুইচ অফ দ্য ফ্লোয়িং ইজ প্ৰডিউচড বাই ভাইব্ৰেটিং ডায়েফ্ৰেগ্ৰাম। ভাইব্ৰেটিং মানে হৈছে কম্পনাংক। এই ভাইব্ৰেটিং ডায়েফ্ৰেগ্ৰামে তলৰ কোনটো উৎপন্ন কৰে। শুদ্ধ উত্তৰটো হ'ব সাউণ্ড ৱেভ, অপশ্যন বি সাউণ্ড ৱেভ। কুৱেশ্যন নম্বৰ 10, ডিফিচিয়েঞ্চি ইন ভিটামিন এ কজ, অৰ্থাৎ ভিটামিন এৰ অভাৱত কোনটো বেমাৰ হয় বুলি কৈছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নাইট ব্লাইণ্ডনেছ। এই নাইট ব্লাইণ্ডনেছ হ'লে মানুহে ৰাতি কি কৰে, চকুৰে নেদেখে। এই নাইট ব্লাইণ্ডনেছ বেমাৰটোক অসমীয়াত কি বুলি কোৱা হয়, কুকুৰী কণা বেমাৰ বুলি কোৱা হয়, মনত ৰাখিব। যদি ভিডিঅ'টো উপকাৰত আহিছে অনুগ্ৰহ কৰি লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। থেংক ইউ ফৰ ৱাচিং।